কওকচোন কিহৰ বিষয়ে এইটো প্ৰতিবাদ চলিছে? জহাৰ সকলোকে মই আজিৰ দিনটো শুভেচ্ছা জনাই আজি আমি কাৰ্যসূচী ল'বলৈ লৈছোঁ। এই কাৰ্যসূচীখন আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আমাৰ গাঁওখন উন্নতি ভাল দিশলৈ লৈ যাম বুলি, কিন্তু আমি বহুত পাছ কৰি আছিলোঁ আৰু আমি এনেকুৱা ভাবি যে আমি এনেকুৱা দেখিবলৈ এটা পৰিৱেশ পালোঁ আমাৰ গাঁওখন এনেকুৱা কৰিছে আৰু সৰু সৰু ল'ৰা ছোৱালীক মাহ খেতি লৈ জংঘলত ৰাতি থাকিবলগীয়া হৈ গৈছে। সেইটো পৰিৱেশ দেখি আমি অভিযান চলাবলৈ লৈছোঁ। এই গাঁওখনত ৰতনপুৰ সমূহ ৰাইজ আমাৰ মাজত ওলাই আহিছে। এই যি মাদক দ্ৰব্য যিসকলে ব্যৱসায় কৰি এই গাঁওখন নষ্ট কৰিছে, সেইসকলক আমি অনুৰোধ জনাইছোঁ যে এই গাঁৱৰ পৰা যি ব্যৱসায় কৰিছে চুলাই মদ, সেইবিলাক চুলাই মদ নিষেধ কৰিবৰ কাৰণে আমাৰ সকলো ৰাইজ ওলাই আহিছে আৰু এই সকলো ৰাইজৰ একতা দেখি আমি আজি এই গাঁওখন উন্নতি কৰিবলৈ চেষ্টা কৰিছোঁ। সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ যে সকলোৱে ওলাই আহক। 7-8 বছৰ ল'ৰা ছোৱালীকো কিছুমানৰ মা বাপেকে মদ চুলাই খুৱাবলৈ শিকাইছে বুলি আমি দেখিব পাইছোঁ। সেইকাৰণে আমি এতিয়া ওলাই আহিছোঁ যাতে নেকি সৰু সৰু ল'ৰা ছোৱালীক চুলাই মদ কিনি আনিবলৈ আৰু মাক বাপেক খাবলৈ ইয়াত কোনো নিয়ম চলাব নোৱাৰে। যাতে আমি এইটো অনুৰোধ লৈছোঁ যে এই বছৰ পৰা আমি যি কৰ্তব্য লৈছোঁ সেই কৰ্তব্য মতে আমি আগবাঢ়ি যাম আৰু যিকেইজনে এতিয়া চুলাই মদ বিকি আছে সিহঁতকো আমি এতিয়ালৈকে 10-12 ঘৰমান হৈ গ'ল, আমি যি পাইছোঁ তাকে ভাঙি গৈছোঁ আৰু আপোনালোকে নিশ্চয় আমাক দেখিবলৈ পাব আৰু আগলৈ যিমান আছে আমি এতিয়া আগবাঢ়ি যাম। কিমান দূৰলৈকে যাব এইটো? 7-8টা ঘৰমান পাইছোঁ। এতিয়া কি পাইছে সিহঁতৰ ঘৰত? আমি কিছুমান ঘৰত চুলাই পাইছোঁ আৰু যিসকলৰ ঘৰত বনাইছে সিহঁতৰ ঘৰত আমি গেলাই থোৱা গুড় পাইছোঁ, গিলান পাইছোঁ আৰু ড্ৰাম পাইছোঁ। যি পাইছোঁ আমি ভাঙি গৈছোঁ। এইটো কোন জেগাৰ? এইটো 1 নং ৰতনপুৰ 7 নং। এইটো থানা ক'ত পৰে?